হেল্ল' ফ্ৰেণ্ডছ, আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। আপোনালোকে অলৰেডি গম পায় মাজতে আমাৰ পুলিচৰ নিযুক্তিৰ নিয়ন্ত্ৰণৰ প্ৰক্ৰিয়াবিলাক শেষ হ'ল আৰু বহুতো আমাৰ ভাই বন্ধুসকলে এপইণ্টমেণ্ট পালে মাজতে গুৱাহাটীত। আৰু যোনবিলাকে পোৱা নাই তেওঁলোকেও মন বেয়া কৰিব নালাগে। আকৌ আমাৰ অসম চৰকাৰ DGP আছাম পুলিচৰ ফালৰ পৰা এপ্ৰক্স 1700 পোষ্ট মুকলি কৰি দিয়া হৈছে, যাৰ মাজত আপোনাৰ 1052 UB আৰু 663 ABৰ পোষ্টখিনি আকৌ ভেকেণ্ট কৰিলে। তে আকৌ যোনবিলাকে পোৱা নাই আপোনালোকে আকৌ ৰিষ্টাৰ্ট কৰক, নিজৰ ফিজিকেলটো মেইনটেইন কৰক আৰু ছাফিচিয়েণ্ট এমাউণ্ট অফ থিয়ৰী প্ৰেক্টিছ কৰক। আজিৰ ভিডিঅ'টো স্পেচিয়েলি আমাৰ চিভিল ডিফেন্সৰ ভলেণ্টিয়াৰ্ছৰ কাৰণে বনালোঁ, যোনবিলাকে নিজৰ ছাৰ্ভিচ ডেডিকেটেড ছাৰ্ভিচটো দি আছে। আজি যিহেতু আমাৰ চিভিল ডিফেন্স ৰেজিং ডেও আছে, সেইকাৰণে মই ভাবিলোঁ এই দুটামান ভাল কথা আপোনালোকক শ্বেয়াৰ কৰোঁ, যোনটো মই নিজে ন'টিফিকেশ্যন পেজত চালোঁ। তে আপোনালোকে অলৰেডি গম পায় আমাৰ পুলিচত 18ৰ পৰা 25 ইয়াৰ্ছলৈকে মাজতহে জেনেৰেল কোটাবিলাকে এপ্লাই কৰিব পাৰে। বাট এইবাৰ আছাম গভৰ্ণমেণ্টে কি কৰিলে, 1% ৰিজাৰ্ভেশ্যন দি দিলে এণ্টায়াৰ চিভিল ডিফেন্স ভলেণ্টিয়াৰ্ছৰ কাৰণে। তে যাৰ মিনিমাম 1 years অফ ছাৰ্ভিচ পিৰিয়ড আছে চিভিল ডিফেন্সত, তেওঁলোকৰ কাৰণে ভাল খবৰ। তেওঁলোকে নিজৰ কনচাৰ্ণ ডিষ্ট্ৰিক্টৰ DCৰ পৰা এখন কাগজ ছিগনেচাৰ কৰাই লৈ চাৰ্টিফিকেট এখন গেইন কৰিব লাগিব। তাৰ বিনিময়ত তেওঁলোকে 1% ৰিজাৰ্ভেশ্যন কোটা পাই যাব পুলিচত নিযুক্তি পাবলৈ। আৰু ছেকেণ্ডলি 3 বছৰৰ এজ ৰিলেক্সেশ্যনটোও পাব যোনবিলাক ভলেণ্টিয়াৰ্ছে মিনিমাম নিজৰ 3 years অফ ছাৰ্ভিচ দিছে। তাতো ছেইম প্ৰচেছ, আপোনালোকে নিজৰ ডিষ্ট্ৰিক্টৰ DC ডেট ইজ কণ্ট্ৰলাৰ অফ চিভিল ডিফেন্সৰ পৰা চাৰ্টিফিকেটটো গেইন কৰি ছাবমিট কৰক। ইট উইল বেনিফিট ইউ। তো আশাটো কণ্টিনিউ ৰাখক এণ্ড কিপ প্ৰেক্টিচিং। উইচিং ইউ অল দি বেষ্ট।